নাম দীপেন চুতীয়া। মোৰ দেউতাক লৈ আহিছোঁ। মই যিটো অৱস্থা মোৰ হৈছিলে মই ডিব্ৰুগড় আহি নাপামহিয়ে বুলিয়ে ভাবিছিলোঁ। সম্পূৰ্ণ ঘামি মানুহটো মানে থিয় হ'ব নোৱাৰা নিচিনা এটা অৱস্থা হ'ল। যিজন ডক্টৰে চালে তেখেতে মোক ক'লে যে আপোনাৰ দেউতাৰ কিন্তু বহুত এটা ডাঙৰ চিৰিয়াছ হৈছে। সেইটো সময়ত মোৰ গোটেই সৰ্বশৰীৰ কিন্তু কঁপি গৈছিলে। মানে ভগৱানকে খাটিছোঁ আৰু যাতে মই ততাতৈয়াকৈ গৈ স্বাস্থ্য হস্পিটেল পাওঁগৈ আৰু ডক্টৰ ৰেজা বৰা ছাৰক লগ পাওঁগৈ যাতে। ইয়াত ৰেজা বৰা ছাৰৰ শুশ্ৰূষাত মই যথেষ্ট সুস্থ অনুভৱ কৰিছোঁ। নমস্কাৰ, মোৰ নাম দীপেন চুতীয়া। মই লখিমপুৰ পানীগাঁৱৰ পৰা আহিছোঁ মানে মোৰ দেউতাক লৈ আহিছোঁ। মই দেউতা লক্ষীৰাম চুতীয়া। যোৱা শুক্ৰবাৰৰ দিনা গধূলি সময়ত 6টামান বজাত মোৰ বাওঁফালে বুকু খুব বিষ হৈছিলে। বিষ হোৱাত মানে দেউতাৰ সম্পূৰ্ণ ঘামি মানুহটো মানে থিয় হ'ব নোৱাৰা নিচিনা এটা অৱস্থা হ'ল। মই মানে সেইটো সময়ত মোৰ গোটেই সৰ্বশৰীৰ কিন্তু কঁপি গৈছিলে, কাৰণ এনেকুৱা এটা ছিটুৱেশ্যন মই আগতে কোনোদিন কিন্তু মই ফেচ কৰা নাছিলোঁ। লগে লগে মই অকণো দেৰি নকৰাকৈ এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰিলোঁ, অক্সিজেনযুক্ত। আৰু সেই এম্বুলেঞ্চখনত উঠোঁতেই মই মানে ভগৱানকে খাটিছোঁ আৰু যাতে মই ততাতৈয়াকৈ গৈ স্বাস্থ্য হস্পিটেল পাওঁগৈ আৰু ডক্টৰ ৰেজা বৰা ছাৰক লগ পাওঁগৈ যাতে। ৰাতি 1:30 বজাত মই উপস্থিত হৈছোঁহি আৰু লগে লগে তলত আমি এডমিট হোৱাৰ পিছত তেওঁলোকে লগে লগে ছাৰলৈ কণ্টেক্ট কৰিলে। ছাৰে লগে লগে ইমিডিয়েট ICUত ভৰ্তি কৰালে। তেনেকুৱাতে ভিতৰৰ পৰা ছাৰে মোক মাতি ক'লে যে দেউতাৰ কিন্তু এটা কাৰ্ডিক এৰেষ্ট হৈছিলে, মানে মাইল্ড এটা ষ্ট্ৰক হৈছে আৰু যিটো কিন্তু ডেঞ্জাৰাছ আছিলে। গতিকে ইমিডিয়েট লৈ অহাৰ কাৰণে মানে তেওঁলোকৰ সুবিধা হ'ল। ইমিডিয়েট যিখিনি ট্ৰিটমেণ্ট দিলে, বিশেষকৈ ৰেজা বৰা ছাৰৰ তত্বাৱধানত যিসকল আমাৰ ডক্টৰ চিকিৎসক আছিলে, তেওঁলোকে যিখিনি চিকিৎসা আগবঢ়ালে আৰু পাছত মোক ক'লে যে আপোনাৰ দেউতাৰ BP বহুত ল' হৈ গৈছিলে আৰু হাৰ্ট বিটো বহুত ল' আছিলে। এতিয়া কিন্তু দেউতা সম্পূৰ্ণ সুস্থ, আপুনি একো চিন্তা কৰিব নালাগে। আৰু তেওঁলোকৰ সেই কথাষাৰে মোক এটা মৃত সঞ্জীৱনী যেনেকৈ পালে, মানুহ এজন যেনেকৈ সঞ্জীৱনী পালে মুখত মাত আহে, মোৰো কিন্তু ঠিক তেনেকুৱা অৱস্থাই হৈছিলে। আৰু মই তেতিয়া মানে বুকুত এটা সাহস পালোঁ। ছাৰসকলৰ আপ্ৰাণ চেষ্টাত দেউতা কিন্তু এটা সুস্থ পৰিৱেশলৈ ঘূৰি আহিলে। মই সামৰণি মৰাৰ আগতে মই মোৰ ফালৰ পৰা, আমাৰ পৰিয়ালৰ তৰফৰ সকলো ফালৰ পৰা মই বিশেষকৈ স্বাস্থ্য হস্পিটেলৰ ডাক্তৰ ছাৰসকল, নাৰ্ছ বাইদেউসকল আৰু আমাৰ কৰ্মচাৰীসকল, চিকিউৰিটি যিখিনি আছে, তেওঁলোকে অশেষ কষ্ট কৰে। ৰাতি যিকোনো সময়তে পেচেণ্ট আহিলেও তেওঁলোকে সকলোখিনিতে সহায় কৰে। গতিকে তেওঁলোককো মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ ৰেজা বৰা ছাৰ, তেওঁক মইতো ভগৱান বুলিয়ে ভাবিছোঁ, কাৰণ সেইটো সময়ত মোৰ কাৰণে তেখেতেই ভগৱান। ৰেজা বৰা ছাৰক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। নমস্কাৰ।